ডিগবৈ সমষ্টিটোৰ আমি একেধাৰে আজি 2016 চনৰ পৰা মই নিৰ্বাচিত হোৱাৰ পাছত আমি প্ৰতিটো অঞ্চলে প্ৰতিটো জাতি জনগোষ্ঠী আমি কাম কৰিছোঁ আৰু বৰ্তমানৰ যিগৰাকী আমাৰ মুখ্যমন্ত্ৰী সৰ্বজনপ্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিপূৰ্বে অসমৰ 126টা সমষ্টিত সমগুৰুত্ব সম উন্নয়ন পাইছে। তেখেতৰ নেতৃত্বত আজি প্ৰতিটো অঞ্চলতে আজি গ্ৰাম্য অঞ্চল হওক চাহ বাগিচা অঞ্চলৰ হওক আজি ৰাস্তাই হওক আজি বসুন্ধৰা 2 হওক বসুন্ধৰা 1 হওক আজি সকলো সুবিধা পাইছে। আজি বিশেষকৈ ডিগবৈ সমষ্টিটোৰ 4,800 গৰাকী ভূমিপুত্ৰ খিলঞ্জীয়া লোকসকলক আজি ইয়াত পাত্তা দিয়ে। তিনিচুকীয়াত ইতিমধ্যে আপোনালোকে জানে 15,000 লোকে পাত্তা পাইছে আৰু এই ডিগবৈ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে 6খন গাঁও পঞ্চায়ত আৰু সেই 6খন গাঁও পঞ্চায়ত হৈছে আমাৰ বুঢ়ীদিহিং এলেকাৰ। এই বুঢ়ীদিহিং এলেকাৰ আটাইখিনি লোকে প্ৰায় 80% লোক তাত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ লোকৰ বসবাস কৰে। তেওঁলোকৰ নিজৰ চিনাক্তকৰণ কৰিবৰ কাৰণে এখন পাত্তা নাছিলে আৰু সেই পাত্তাৰ চিন্তাধাৰাটোৱে আমাৰ সুচিন্তিতভাৱে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে। গতিকে তেখেতৰ হৈ আজি বিমল বৰা ডাঙৰীয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়া বলিন চেতিয়া ডাঙৰীয়া ইয়াত শহীদে উপস্থিত আছিলে মুখ্যমন্ত্ৰীৰ আজি প্ৰতিনিধি হৈ আৰু মুখ্যমন্ত্ৰী বিশেষ কামত আচলতে দিল্লী যাবলগীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত বিশেষ কথা থকাৰ কাৰণে আৰু তেখেতে আচলতে পঠালে। গতিকে আমি দেখিছোঁ উন্নয়ন হৈছে। আজি 4,800 তেওঁলোকে পাইছে। তাৰ উপৰিও আজি 10 কোটি টকাৰে যিটো আটাইতকৈ আটকধুনীয়া তিনিচুকীয়া জিলাৰ ভিতৰতে ডিগবৈ যদি ষ্টেডিয়াম নিৰ্মাণ কৰা টিংৰা খেলপথাৰত 10 কোটি টকাৰ এইটো আজি উদ্বোধন কৰা হ'ল। ভাৰতীয় জনতা পাৰ্টীৰ টিংৰা মণ্ডলত 30 লক্ষ টকাৰে যিটো দলীয়ভাৱে আজি নিৰ্মাণ কৰা সেইটো আমি উদ্বোধন কৰা হ'ল। তাৰ লগে লগে যিটো আমাৰ একেবাৰে কাষতে আছে অতিথিশালা 1 কোটি টকাৰ নিৰ্মাণ কৰি অতিথিশালাটো আজি ৰাইজৰ কাৰণে মুকলি কৰা হ'ল আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আজি ডিগবৈ পেঙেৰি বৰডুমচা মহং অৰুণাচল সংযোগী যিটো পথ ৰাইজৰ প্ৰবল দাবী আছিল আহ্বান আছিল মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ বিধায়কৰ প্ৰতি। গতিকে আমি সন্মান জনাই মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক সন্মান জনাই ইতিপূৰ্বে 133 কোটি টকা অসম মালাৰ যোগেদি তাত তেখেতসকলে আৰ্থিক অনুদানটো দিলে। ইতিমধ্যে আজি ভূমি পূজন হ'ল। এই জৰাজীৰ্ণ পথটি 22 ফুট বহলকৈ নিৰ্মাণ কৰা হ'ব 40 কিলোমিটাৰ দৈৰ্ঘ্য। গতিকে যথেষ্ট কাম কৰিছে। গতিকে আৰু বিশেষ আছে বুলি মই নাভাবোঁ আৰু নিশ্চয় আপোনালোকে ডিগবৈ সমষ্টিত দেখিছে যোৱা সময়ছোৱাত 680টা 580টা আছিল প্ৰায় 650 পথ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে মোৰ 8 বছৰীয়া বিধায়কৰ কাৰ্যকালত। পৰিৱৰ্তন আপোনালোকে যিকোনো ৰাস্তাত যাওক স্কুলত যাওক কলেজত যাওক ইয়াত নাই এখন ভাঙা দলং নাই। মই কৈছোঁ এখন ভাঙা দলং নাই ভাঙা কলেজ নাই ভাঙা হাইস্কুল নাই ভাঙা এম ই স্কুল নাই। যিখিনি PHC আছে সেইখিনি খুব সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। গতিকে ক'ৰবাত কি সৰু সুৰা কিবা কিছু থাকি গৈছে সেইখিনি আমি কৰিম। আমি কোৱা নাই যে 100% হ'ল বুলি, কিন্তু আজি ৰাস্তা 80 পৰা 90% নিৰ্মাণ কৰা হৈছে আৰু ৰাইজৰ যিখিনি ব্যক্তিগতভাৱে হিতাধিকাৰী আছে অৰুণোদয়ে হওক বা আমাৰ বৃদ্ধা পেঞ্চনেই হওক আমি বহুত আজি ৰাইজক এইখিনি সহযোগিতা আগবঢ়াইছোঁ আৰু এই চৰকাৰখনে আচলতে খুব নিকাভাৱে কাম কৰিছে। আজি প্ৰধানমন্ত্ৰী আৱাস গৃহ 1.5 লাখ টকা পাইছে। আজি অৰুণোদয় প্ৰত্যেকগৰাকী মহিলাই যিখিনি আজি বিধৱা বা বিকলাংগ বা তেওঁলোকে বিবাহ বিচ্ছেদিত তেওঁলোকে 40 বছৰ যি উদ্যত হৈছে বিয়া হোৱা নাই তেওঁলোকক বিয়াৰ ব্যৱস্থা কৰিছে। ইয়াত কোনো পেকুনালি কোৱা নাই কোনো ধৰ্ম কোনো জাতি কোনো গোষ্ঠীৰ চোৱা নাই। গতিকে একমাত্ৰ এটাই কথা ইয়াৰ উন্নয়নৰ কাৰণে এজনকে আমি কিন্তু সদায় মনত ৰাখিব লাগিব সেইজনে হৈছে আমাৰ সেনাপতি গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেত আহিবলৈ ৰাইজ বহুত গোট খাইছিলে কিন্তু এৰাব নোৱাৰা কাৰ্যসূচীলৈ তেখেত গ'ল। তেখেতে আকৌ অহা কথা কৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা অগতানুগতিক চিন্তা যি চিন্তাৰ আধাৰত আমাৰ অসমত বসবাস কৰা খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ এক মিছন গ্ৰহণ কৰিছিল। সেইটো হ'ল মিছন বসুন্ধৰা আৰু মিছন বসুন্ধৰাৰ পাৰ্ট 2 আজি ডিগবৈ সমষ্টিত প্ৰায় 5,000টা পৰিয়ালক আমি দিবৰ কাৰণে সক্ষম হৈছোঁ। মই ভাবোঁ যে এই মাটিৰ অধিকাৰৰ জৰিয়তে আমাৰ এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকসকলে সাহস আৰু প্ৰত্যয় পাবৰ কাৰণে সক্ষম হৈছে। অনাগত দিনত তেখেতসকলে অৰ্থনৈতিকভাৱে নিজকে শক্তিশালী অনুভৱ কৰাৰ লগতে অৰ্থনৈতিক যথেষ্ট কাম কাজ কৰাৰ সুবিধা তেওঁলোকে আজিৰ পৰা পাব আৰু ইয়াৰ ফলত ভৱিষ্যত প্ৰজন্ময়ো সুৰক্ষিত এক পৰিৱেশৰ মাজত তেওঁলোকে ডাঙৰ দীঘল হোৱাৰ আত্মপ্ৰত্যয় লাভ কৰিব। আৰু মই ভাবোঁ যে আজি এই অনুষ্ঠানটো এই ডিগবৈ
অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৰাইজক যি শ্ৰদ্ধা জনালে আগন্তুক দিনত ই এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব। লোকসভা সমষ্টিৰ সন্দৰ্ভত কি ক'ব? যিহেতু এতিয়া আপৰ প্ৰাৰ্থী আৰু লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদৰ প্ৰাৰ্থী আৰু আপৰ প্ৰাৰ্থী মনোজ ঝাৰ যথেষ্ট চৰ্চা আছে, এই সন্দৰ্ভত কি ক'ব? চৰ্চা হৈছে স্কিল ইণ্ডিয়া, চৰ্চা হৈছে মেক ইন ইণ্ডিয়া, চৰ্চা হৈছে খেলো ইণ্ডিয়া, চৰ্চা হৈছে ফিট ইণ্ডিয়া, চৰ্চা হৈছে স্বচ্ছ ভাৰত মিছন, চৰ্চা হৈছে ইণ্টাৰনেশ্যনেল যোগা ডে, চৰ্চা হৈছে আত্মনিৰ্ভৰ ভাৰত, চৰ্চা হৈছে অসমত কাষ্টমাইজ ইণ্ডাষ্ট্ৰিয়েল পলিচি, চৰ্চা হৈছে পেপচিকো ইয়াত স্থাপন কৰিছে আপোনাৰ চিপছৰ ইণ্ডাষ্ট্ৰিত, তাৰ খেতি আলু খেতি উজনি অসমত হৈছে, চৰ্চা হৈছে চাহ বাগিচাৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড, চৰ্চা হৈছে চাউলৰ MSP, চৰ্চা হৈছে মাষ্টাৰ্ডৰ MSP, চৰ্চা হৈছে মহিলাসকলৰ স্বাভিমান, চৰ্চা হৈছে যুৱকসকলৰ আত্মনিৰ্ভৰ চিন্তা, চৰ্চা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যত, চৰ্চা হৈছে গৰ্ভস্থ সন্তানৰ লালন পালনৰ বাবে অংগনবাদী চেণ্টাৰ, চৰ্চা হৈছে বাগিচাত যোৱা দিনবিলাকত যি স্বাধীনতা 70 বছৰৰ পিছতো অপমানিত হোৱা পৰিৱেশ, তাৰ পৰা উদ্ধাৰ হৈ বেংক একাউণ্টৰ জৰিয়তে ৰ'দ বৰষুণ তেজক পানী কৰি হাড়ক মাটি কৰি অৰ্জন কৰা ধন 100% তেওঁলোকৰ ঘৰলৈ অহা, এনেধৰণৰ চৰ্চাৰ মাজত কোনোবা পাৰ্চনেল চৰ্চা হ'ব পাৰে নেকি?